বৰ্তমান 9:58 মানে 10 বাজিব হৈছে আৰু এতিয়া আজি হৈছে সোমবাৰ 2025 চনৰ জুলাই মাহৰ 8 তাৰিখ। আজি বেলি ইমান জোৰকে ওলাইছে, মানে ইমানেই গৰম, সঁচাকৈ বৰ ভয় লগা। পুৱাতে 28 ডিগ্ৰী চেলচিয়াছ হৈছিলে আৰু এতিয়া 32 ডিগ্ৰী মানে 32 ডিগ্ৰী চেলচিয়াছ হৈছে। আৰু অলপ পাছতে হয়তো মানে নহয় আৰু অলপ পাছতে 12 মান বজাতে 32ৰ পৰা 34 ডিগ্ৰী চেলচিয়াছ হ'বগৈ। গতিকে আজি বহুত গৰম। অভিভাৱকসকলে সৰু সৰু মাইনাকণহঁতক মানে আজি পৰাপক্ষত অকণমান সাৱধানে ৰাখিব লাগে, কাৰণ তাহাঁতিতো নেজানে গৰম কি বস্তু। বেছি গৰমত জোতা মোজা পিন্ধি কিবা এটা কৰিলে বা ক'ৰবালৈ গ'লে সিহঁতৰ গৰমে অতিপাত গৰমে দহে বুলি কয় যে, ঠিক তেনেকৈ আজি বহুত গৰম হৈছে। গতিকেলৈ আপোনালোকে অকণমান সৰু সৰু মাইনাসকলৰ কাৰণে অভিভাৱকসকলে চকু দিব, ইফালে সিফালে ঘূৰি ফুৰিবলৈ নিদিব। কাৰণ আজি গৰমৰ কাৰণেই হয়তো এইবোৰ মাটিৰ তলত যিবোৰ গাঁত আছে সেই গাঁতটো বৰ গৰম হৈ আহিব, সেয়েহে সাপবোৰ ওলাব পাৰে। আৰু সৰু সৰু মাইনাসকলেতো এতিয়া সেইবোৰ একো চিনি নাপায়, গতিকেলৈ তাহাঁতি সাপ বুলি চিনি নাপায় ধৰি দিব। সেইফালৰ পৰাও বিপদ আৰু গৰমৰ পৰাও বিপদ বুলি নহয় আৰু মানে মানুহক অৱশ্যে বেলি পোহৰটো লাগেই, হ'লেও মানে বেছি গৰম হ'লে মানে সেইফালেও দিগদাৰ আৰু এইফালেও দিগদাৰ, ভাল আৰু বেয়া দুইটা আছে। গতিকেলৈ পাতে সূৰ্যৰ পৰা সৌৰশক্তি আহৰণ কৰে আৰু সালোক সংশ্লেষণ বুলি আপোনালোকে এটা চেপ্টাৰ পাইছিলে। গতিকেলৈ পাতে সৌৰশক্তি আহৰণ কৰে সূৰ্যৰ পৰা, আৰু সেই সৌৰশক্তিয়ে আমাক মানে জীয়াই থাকিবলৈ শক্তি দিয়ে। আৰু সেইটো কাৰণে গছ গছনি লাগে। গছ নহ'লেও আমি জীয়াই নাথাকোঁ। প্ৰকৃতিৰ যিমানবোৰ বস্তু আছে সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত। গতিকেলৈ গছৰ পৰাও আমি জীয়াই থাকিম, গছ গছনিৰ পৰা। গছে আমাক যদি খাদ্যপান নিদিয়ে তেতিয়াহ'লে আমাৰো মৃত্যু হ'ব। যিমানেই উত্তপ্ত হ'ব সিমানেই সেই গছে আমাক সহায় কৰিব। সেইকাৰণে গছ গছনি আমাৰ দেহৰ কাৰণে সহায়ক হ'ব, আৰু সেইটো কাৰণে পৰাপক্ষত গছ গছনি ৰোপণ কৰক। আৰু আজিলৈ ইমানকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ। সমূহ দৰ্শকবৃন্দ, কিবা ভুল হ'লে ক্ষমা কৰিব।